অসমৰ লগতে দেশ বিদেশৰ কেইবাটাও ব্ৰেকিং নিউজৰ হেডলাইনৰ সৈতে মই ইলিয়াছ। আপুনি চাই আছে ৱৰ্ল্ড আছাম ইউটিউব চেনেল। ব্ৰেকিং নিউজৰ প্ৰথমটো হেডলাইন হৈছে 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ বাবে নিষিদ্ধ হ'ল সামাজিক মাধ্যম। ফেচবুক, ইনষ্টাগ্ৰাম, এক্স হেণ্ডেললৈ সতৰ্কবাণী। 16 বছৰৰ অনূৰ্ধ্বক লগ ইন কৰিবলৈ দিলেই ভৰিব লাগিব 300 কোটি টকা পৰ্যন্ত জৰিমনা। সংসদত আইন গৃহীত কৰি অষ্ট্ৰেলিয়া চৰকাৰৰ এই সিদ্ধান্ত। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বিধায়ক অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ। বিধায়কজনৰ নিজুৰাপাৰৰ বাসগৃহৰ চৌহদত উদ্ধাৰ মৃতদেহটো। মৃত মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে কিনিছিল মাটিখিনি। নিশা 1:30 বজাত চামুগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰা মৃতদেহটো। অখিল গগৈৰ বাসগৃহৰ চৌহদতেই আছিল মহিলাগৰাকীৰ ঘৰ। নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে মৃতদেহটো। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে জিহাদী চিনাক্ত হোৱা মাত্ৰই হত্যা কৰা উচিত। মাজুলীৰ সত্ৰীয় জনাৰ্দেৱ দেৱ গোস্বামীয়ে এই মন্তব্য কৰিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ধঁপাতজাতীয় সামগ্ৰীৰ প্ৰচাৰৰ বাবে কোম্পানীসমূহে মোক ব্লেংক চেক দিবলৈ সাজু আছিল, কিন্তু মই কেতিয়াও গ্ৰহণ নকৰিলোঁ, কিয়নো দেউতাৰ দৃষ্টিত মই বহুতৰ বাবে আদৰ্শ আৰু মই যি কৰোঁ মানুহে অনুসৰণ কৰে। দেউতাৰ কথা মই সদায় মানি আহিছোঁ। এয়া মন্তব্য কৰিছে শচীন তেণ্ডুলকাৰ ক্ৰিকেটাৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আজিৰে পৰা ICCৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিব জয় শ্বাহে। চলিত বৰ্ষৰ 27 আগষ্টত অধ্যক্ষৰূপে নিৰ্বাচিত হৈছিল জয়। ইয়াৰ পূৰ্বে BCCIৰ সচিবৰ দায়িত্বত আছিল জয় শ্বাহ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ছত্তীশগড়ত নক্সালবাদীৰ ওপৰত নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ আক্ৰমণ। ছত্তীশগড় তেলেংগানা সীমান্তত এনকাউণ্টাৰত 7 নক্সালবাদীৰ মৃত্যু। পুৱা প্ৰায় 5:30 বজাত চলিপাকা বনাঞ্চলত দুই পক্ষৰ গুলীয়াগুলী। নিৰাপত্তা বাহিনীয়ে উদ্ধাৰ কৰিছে বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰও। পলাতক নক্সালবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীৰ ব্যাপক অভিযান। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িল। 19 কেজি চিলিণ্ডাৰত 16.5 টকাকৈ বাঢ়িল দাম। একেৰাহে পঞ্চম বাৰলৈ বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে RTPS অভিযোগ দাখিল পৰ্টেল। প্ৰশাসনিক কাম কাজত বিলম্ব হ'লে পৰ্টেলৰ যোগেৰে দাখিল কৰিব পাৰিব অভিযোগ। অভিযোগৰ ভিত্তিত বিভাগীয় বিষয়াৰ বিৰুদ্ধে হ'ব জৰিমনা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আজিৰ পৰা নাগালেণ্ডত 25 সংখ্যক হৰ্ণবিল মহোৎসৱ। 10 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই বিখ্যাত উৎসৱ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আজি BSFৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1965 চনৰ আজিৰ দিনটোতে গঠন হৈছিল BSF। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে দুপৰীয়া ঢুকুৱাখনাৰ ছিঙিয়া লাউকুট দলঙৰ তলত উদ্ধাৰ এটা ছিন্ন মণ্ড। মাছ মাৰোঁতে জালত উঠিল এটা পলিথিন বস্তাত এলুমিনিয়াম তাৰে বান্ধি থোৱা পেকিং। দেশ জোকাৰি যোৱা সুনীল গগৈ অথবা জাহাংগীৰৰ ছিন্ন মণ্ড বুলি সন্দেহ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে ধেমাজিৰ শিলিখাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। বাইকেৰে দলঙৰ ৰেলিঙত খুন্দিয়াই থিতাতে নিহত বাইক আৰোহী। মৃত বাইক আৰোহীগৰাকী চিলাপথাৰৰ ডিম্পল গগৈ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আমেৰিকাৰ আদালতৰ অভিযোগত প্ৰত্যুত্তৰ। প্ৰতিটো আক্ৰমণে আমাক অধিক শক্তিশালী কৰিছে, এই মন্তব্য কৰিছে গৌতম আদানী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে আমেৰিকাৰ FBIৰ নতুন মুৰব্বী নিযুক্তি। ভাৰতীয় মূলৰ নেতা কাশ্যপ অৰ্থাৎ কাশ পেটেলক FBIৰ মুৰব্বীৰ দায়িত্ব। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে জানুৱাৰীত সলনি হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি। নিৰ্বাচনী প্ৰক্ৰিয়াৰে বাছনি কৰা হ'ব বিজেপিৰ নতুন সভাপতি। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 1200 কোটি টকাৰ সম্পত্তিৰ গৰাকী বিবেক অবেৰয়। ৰণবীৰ কাপুৰ আল্লু অৰ্জুনক অতিক্ৰম বিবেক অবেৰয়ৰ। ৰিয়েল ইষ্টেটত বিনিয়োগ কৰে বিবেক অবেৰয়ে। কেইবাটাও কোম্পানীতো বিনিয়োগ কৰিছে বিবেকে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে মুখ্যমন্ত্ৰী যিয়েই নহওক আপত্তি নাই, আমি বাধ্যত পৰি তেওঁলোকৰ লগত থাকিব লগা হৈছে। একনাথ সিন্ধে এই মন্তব্য কৰিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে বৰপেটাৰ নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত মেজিকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী। নিহত বাইক আৰোহীজন নলবাৰীৰ বামুণ আংৰাদিৰ কমল ভট্ট। নলবাৰীৰ পৰা হাউলি অভিমুখে গৈ থাকোঁতে সংঘটিত এই দুৰ্ঘটনা। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা। হোষ্টেলৰ খাদ্যত বিক্ৰিয়া। EMCHত ভৰ্তি 40 গৰাকীকৈ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে চুমি বৰাই বিশালক দিছিল ধন আত্মসাতৰ সকলো বুদ্ধি। CBIৰ অভিযোগনামাত বিস্ফোৰক তথ্য। চাওক কি আছে CBIৰ অভিযোগনামাত। বিশাল ফুকনে আৰম্ভ কৰা ট্ৰেডিং ব্যৱসায়ত চুমিৰ আগমনৰ পাছৰে পৰা আৰম্ভ হৈছিল লুণ্ঠন প্ৰক্ৰিয়া। চুমিৰ বাবেই বিশালে ক্ৰয় কৰিছিল বিলাসী বাহন, কটাইছিল বিলাসী জীৱন।
আজিৰ পৰৱৰ্তী হেডলাইন হৈছে 2026ত সংখ্যালঘু সমষ্টিক লৈ কি ব্লুপ্ৰিণ্ট ৰচিছে বিজেপিয়ে। 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সমষ্টিক লৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎসাহী গেৰুৱা শিবিৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে পুষ্পা 2ৰ জুই 10 ঘণ্টাত 55,000ৰো অধিক টিকেট বিক্ৰী। চাহিদা বৃদ্ধিৰ বাবে ললে এই সিদ্ধান্ত। আল্লু অৰ্জুনৰ পুষ্পা দ্য ৰেইজ ছবিখন 2021 চনত মুক্তি পাইছিল, যিখন মানুহে যথেষ্ট পছন্দ কৰিছিল। এতিয়া 3 বছৰৰ পিছত ছবিখনৰ সিকুৱেল পাৰ্ট পুষ্পা দ্য ৰুল আহি আছে, যাৰ বাবে ইতিমধ্যে আগতীয়া বুকিং আৰম্ভ হৈছে। ছবিখন ইয়াৰ উন্মোদনাই ইতিমধ্যে মানুহক পাগল কৰি তুলিছে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গৰাকীৰ মৃত্যু হোৱা ঠাইত 4 দিন একেথৰে ৰৈ থাকিল পোহনীয়া কুকুৰটো। এই আবেগৰ ওচৰত সকলো নতজানু। ভাবিছিল মানুহজন উভতি আহিব, কিন্তু অপেক্ষাৰ সিপাৰে পৃথিৱীৰ মায়া এৰি গুচি গ'ল তাৰ গৰাকী। কুকুৰটোৰ নাম বেলকা। ৰাছিয়াত এতিয়া আবেগৰ বন্যা বোৱাইছে এই মৰম আকলোৱা কুকুৰটোৱে। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত STFৰ অভিযান। 23.43 গ্ৰাম হিৰোইনসহ ইলিয়াছ আহমেদ নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক। অভিযানত জব্দ এটা মোবাইল আৰু এটা নথিপত্ৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে কামাখ্যা ৰেলৱে ষ্টেচনত গ্ৰেপ্তাৰ গবাইত চোৰ। ধৃত চোৰটো গোলাঘাট বড়পথাৰৰ বিকি ভৰু। ধৃত বিকিৰ পৰা RPFে জব্দ কৰে 3টাকৈ চুৰি মোবাইল ফোন। দীৰ্ঘদিন ধৰি চোৰটোৱে কামাখ্যা ষ্টেচনত সামগ্ৰী চুৰি কৰি সৃষ্টি কৰিছিল সন্ত্ৰাসৰ। আজিৰ পৰৱৰ্তী হেডলাইন হৈছে গোমাংস বন্ধ কৰিব লাগে বুলি যদি কংগ্ৰেছে লিখি দিয়ে, ময়েই অহা নিৰ্বাচনত কংগ্ৰেছক ভোট দবিব লাগে বুলি কম। এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱা ধৰণৰ প্ৰতিদিনৰ হেডলাইন চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলোৱা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।